Welcome back again to ZD Triumph. মোৰ পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যোৰহাট গৈ আছোঁ। একচুৱেলি যোৰহাটত টাইপাৰ 29তম প্ৰতিষ্ঠা দিৱস আছে। অধিৱেশন নহয়, সৰি, প্ৰতিষ্ঠা দিৱস আছে। আৰু এই প্ৰতিষ্ঠা দিৱসলৈ থাইলেণ্ডৰ পৰা 3জন বিশেষ ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰিছে। আমি তেওঁলোকক লগ কৰিমগৈ। তেওঁলোকৰ যি কালচাৰেল নৃত্য, সেই নৃত্য আপোনালোকক দেখুৱাম। বলক তেতিয়াহ'লে নৃত্য উপভোগ কৰোঁগৈ। যোৰহাট ৰাতিপুৱাতে বৰষুণ দি আছিলে আৰু বৰষুণৰ কাৰণে মই বাইকখন লৈ পেলাই ওলাই আহিলোঁ। আহি পেলাই উজ্জ্বলতৰ ঘৰ ওচৰ পাই গ'লোহি। এইখন একচুৱেলি বিকাশ দাৰ গাড়ী, উজ্জ্বলৰ গাড়ী নহয়, মই সিহঁতৰ লগতে যাম, কিন্তু একচুৱেলি উজ্জ্বলৰ গাড়ীখন এজনে লৈ গ'ল, আনি আছে, পাই গ'লি। আমি দেৰি নকৰোঁ, এতিয়া গাড়ীটো থওঁ আৰু উঠি পেলাই ঠিক একেদৰে যাত্ৰা আৰম্ভ কৰিম। বিকাশ দা আছে, লগত উজ্জ্বল আছে, সেয়া দেখিলে আপোনালোকে। ভিতৰত ড্ৰাইভিং ছিটত মণি আছে। প্ৰথমেই আপোনালোকক দেখুৱাই লওঁ আজি আৰম্ভণি ঠাইবোৰ কেনেকুৱা হৈছে। তাৰপিছত আৰু গৈ যিডোখৰ ঠাই পামগৈ সেইডোখৰ দেখুৱাই আছোঁ আপোনালোকক। আমাৰ গোলাঘাটৰ পৰা যোৰহাটৰ চুকাফা কলাক্ষেত্ৰলৈ আহোঁতে এইডোখৰত বহুত দূৰ আগবাঢ়ি আহিব লাগে। সেয়া আমি উপায় নাই, আগবাঢ়ি আহিলোঁ। আৰু এতিয়া আহি এয়া দেখিছে আপোনালোকৰ সন্মুখতে অলপমানকৈ তোৰণখন দেখিছে, মূল তোৰণ এখন। আৰু এই তোৰণখনেদি আমি সোমাব লাগিব একচুৱেলি। আৰু প্ৰায় 1.5-2 কিলোমিটাৰ আগবাঢ়ি আহিলোঁ, উপায় নাই। আকৌ আহি পেলানি এয়া যোৰহাটৰ ফালৰ পৰাহে আমি প্ৰৱেশ কৰিব লগা হৈছে। গতিকে এয়া দেখিছে গাড়ীখন এইখিনিত পাৰ্ক কৰোঁগৈ। চাওঁচোন, ঠিক জেগাত ৰাখিব পৰা নাই। এই আমাৰ গাড়ীখন পাৰ্ক কৰিলে এডোখৰতে। আৰু সেয়া মানুহ প্ৰায় গোট খালে। বিকাশ দা এডোখৰ ৰখি আছে। আমি গৈ প্ৰথমে প্ৰৱেশ কৰি লওঁ। এইডোখৰতে আপোনাৰ গেটখনত সোমাওঁতে প্ৰথমে দেখুৱাই লৈছোঁ, এয়া আমাৰ জাতীয় কৃষ্টি। আমাৰ হয়তো অকণমান পলম হৈ গ'ল। সেয়া দেখিছে দূৰত চাৰ্কুল হৈ পেলানি আমাৰ যি পতাকা উত্তোলন কাৰ্যসূচী, সেই তাত সকলোৱে অংশগ্ৰহণ কৰিবলৈ ঢাপলি মেলিলে। আমি উপায় নাই, আমিও আগবাঢ়ি গৈ আছোঁ। দেখিমগৈ তাত সঁচাকৈ বহুতখিনি মানুহ গোট খাইছে। আমাৰ টাইমৰ ড্ৰেছ পিন্ধি সকলোৱে এনেকৈ থকাত যথেষ্ট ভাল লাগিছে। কেনেকুৱা লাগিছে এবাৰ কমেণ্ট দি জনাব দেই। ৱাও, মজা মজা মজা। হোষ্টিঙৰ কাম সমাপ্ত কৰি আমি এতিয়া আগবাঢ়িম মৈদাম তৰ্পণৰ কামৰ ওচৰলৈ। এনাউন্সমেণ্টটো নিশ্চয় শুনিছেই। আমি তেতিয়াহ'লে সেই মৈদামৰ ওচৰলৈ আগবাঢ়ি যাওঁ। মৈদামৰ ওচৰত সকলোবোৰ মানুহ গোট খোৱা অলৰেডি আমাৰ পৰিলক্ষিত হৈছেই। গতিকে আমি অকণমান আগবাঢ়ি যাওঁচোন, আপোনালোকক দেখুৱাই আছোঁ পাছৰ পৰ্যায়টো। অকণমান ধৈৰ্য সহকাৰে চাই থাকক। আৰু দেখিছে তেখেতসকল আগবাঢ়িছে। আৰু মই মৈদামটো আপোনালোকক এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম। এইফালৰ পৰা চাব মৈদামটো কেনে লাগে আৰু মৈদামটোৰ ওচৰত কি কৰা হৈছে একজেক্টলি। এয়া মৈদামটো, আৰু মৈদামৰ ওচৰত এয়া দেখিছে তৰ্পণৰ কাৰ্যসূচী আৰম্ভ হৈ গ'ল। মই সকলোবোৰ মানুহক এবাৰ পুনৰবাৰ দেখুৱাই লৈছোঁ আপোনালোকক। কোনোবাইতো ভিডিঅ' কৰি আছে, দেখিছে, সকলো মোৰ নিচিনাই আৰু। কিন্তু ইয়াত আমি একচুৱেলি আহিছোঁ, উদ্দেশ্য আছে মহান। গতিকে পাছৰ পৰ্যায়টো চাবলৈ আপোনালোকে অলপ সধৈৰ্য সহকাৰে অপেক্ষা কৰক। এই অনুষ্ঠানৰ পিছত আমি আগবাঢ়িছোঁ সেয়া আমাৰ যি বিশাল মূৰ্তি, স্বৰ্গদেউ চুকাফাৰ যি চুৱালুং চুকাফাৰ যি বিশাল মূৰ্তি, সেই মূৰ্তিভাগত মাল্য অৰ্পণ কৰিবলৈ স্পেচিয়েলি আমি এখন চেলেঙেৰে তেখেতক সন্মান জনাম। আমি গোটেই সদৌ অসম টাইপাৰ মানুহখিনি আগবাঢ়িছে। এয়া দেখিছে সন্মুখতে বিশাল মূৰ্তি। আৰু আমি সেই মূৰ্তিত যি মাল্যাৰ্পণ কাৰ্যসূচী আছে তালৈ আগবাঢ়িছোঁ। এয়া দেখিছে লগত অজস্ৰ মানুহ। চাগে বহুত ভাল লাগিছে। মই আগতে আহিছোঁ গৈছে ইয়ালৈ, কিন্তু ইয়াত অলপ আগবাঢ়ি যাওঁ বলক। ভিতৰ চোৱাত কি হৈ আছে সেইটো চাওঁ। একজেক্টলি দেখিছে সেই ডাঙৰ মূৰ্তিটো, এইখিনিৰ পৰা ধুনীয়াকৈ দেখা গৈছে। আৰু ইয়াত এতিয়া সেয়া মাল্যাৰ্পণ কাৰ্যসূচী চলি আছে। এই চেলেংখন তেখেতক পিন্ধোৱা হ'ব। আৰু পিন্ধোৱাৰ পিছত আমি পৰৱৰ্তী কাৰ্যসূচী কেনেধৰণৰ হ'ব সেইটো দেখুৱাম। লগতে অপেক্ষা কৰক থাইলেণ্ডৰ সেই বিশেষ মুহূৰ্তটোলৈ, য'ত আপোনালোকে দেখিব এটা এক্সেপশ্যনেল নৃত্য কাৰ্যসূচী সমাপ্ত হৈছে। মই আপোনালোকক এই মূৰ্তি স্থানৰ পৰা তলৰ ফালে এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই দূৰত চাওক এখন গেট, আৰু সেই অডিটৰিয়ামটো য'ত আমাৰ মিটিংখন হ'ব। সঁচাকৈ যথেষ্ট ভাল লাগে ঠাইডোখৰ ইয়াৰ পৰা দেখিবলৈ। আৰু লগতে মই আপোনালোকক আমি মিটিঙলৈ আহিছোঁ, এতিয়া টাইপাৰ মিটিঙলৈ আহিছোঁ। এয়া ফুৰালুঙৰ কাৰ্যসূচী অকণমান এডোখৰলৈ বেয়া হ'ব। গতিকে আমাৰ দেখুৱাওঁ আমাৰ বামফি পূজা কিদৰে হয়, বা আগতে আপোনালোকক দেখুৱাইছোঁ। এয়া পূজা পাৰ্বণ ইতিমধ্যে হৈ গৈছে, কিন্তু তথাপিও অকণমান ঠাইডোখৰ আপোনালোকক দেখুৱাই ল'লোঁ। লগতে আৰু অপেক্ষা কৰক থাইলেণ্ডৰ বিশেষ অনুষ্ঠানটোলৈ, যিটোত এক্সেপশ্যনেল ডেন্স এটা দেখুৱাম আপোনালোকক। বলক তেতিয়াহ'লে আমি মিটিঙৰ ঠাইলৈ অকণমান আগবাঢ়োঁ।
সঁচাকৈ ভাল লাগিছে জেগাডোখৰ আপোনালোকৰ কেনে লাগিছে নিশ্চয় কমেণ্ট দি জনাব বুলি আশা কৰিলোঁ আৰু লগত ইফালে চাব আমাৰ টাইমৰ যিটো প্ৰতীক চিহ্ন একচুৱেলি এই ড্ৰেগনৰ প্ৰতীকটোৱে কি বুজাইছে আপোনালোকক বিশ্লেষণ পিছৰ ভিডিঅ'ত হয়তো যেতিয়া সময় পাম দেখুৱাম বিশাল মূৰ্তিটো এবাৰ দূৰৰ পৰা দেখুৱাই ল'লোঁ আপোনালোকক পৰা ওলাই আহি আমাৰ যি দৃষ্টিগোচৰ হৈছিলে বিশেষভাৱে এই অডিটৰিয়ামটো এইটো মিউজিয়ামটো আছিলে মিউজিয়ামটো আৰু লগতে দূৰৰ পৰা যি দৃশ্যাৱলী আপোনালোকক দেখিছিলোঁ সেইখিনি এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই চুকাফাৰ মূৰ্তিটো একজেক্টলি চাৰিওফালৰ পৰা চাব পৰা যায় সেইটো কাৰণে চাৰিওটা দিশৰ পৰা চাব পৰা যায় আৰু ওচৰে পাঁজৰে দুই এক পুখুৰী আছে যথেষ্ট গৰম পৰিছে দেই আজি আপোনালোকে মানে এক্সপ্ৰেছ কৰিব পৰা নাই মই সেয়া দূৰত দেখিছে ছাঁত ৰখি আছে মানুহবোৰ বিকাশ দা আৰু উজ্জ্বলে ৰখি আছে মই ওচৰতে থকা পুখুৰী কেইটামান দেখিলোঁ আৰু সেইকেইটাও আপোনালোকক দেখুৱাই ল'লোঁ পুখুৰীটো জানি আমাৰ আহোমৰ প্ৰতীক একচুৱেলি সেইটো কাৰণে পুখুৰীকেইটা দেখুৱাই ল'লোঁ ওচৰে পাঁজৰে আছে আৰু বহুতকেইটা পুখুৰী দেখুৱাম ইহঁতকেইটা কেতিয়া আহিলে সিহঁতক লগেই নাপালোঁ ঐ কেতিয়া আহিলে তোমালোক আচ্ছা আচ্ছা মনজিত দীপজ্যোতি হেল্ল' এটা কৈ কোন কোন আছে এইকেইটা দেখাই নাই দীপজ্যোতি গুডুহঁত আছে বহুতকেইটা আহিলে পিছফালটো দেখুৱাবা আগফাল দেখুৱা কিহত আহিলে তোমালোক হয় নি BMW Mercedes এনেকৈ দুখন মনজিত মিটিং আৰম্ভ হ'ব হৈ গ'ল আমি বেছি দেৰি নকৰোঁ এইডোখৰত বলক তেতিয়া মিটিঙৰ আৰম্ভ হোৱা ঘৰটোৰ ওচৰলৈকে যাওঁ তাতে অডিটৰিয়ামটো দেখিছে আপোনালোকে এইখিনি ভিতৰে বাহিৰে যথেষ্টখিনি মানুহৰ ভিৰ হৈছে আৰু এইফালে চাওক এইডোখৰত মানুহে দুই একে চাহ খাই আছে আমি চাহ নাখাওঁ একচুৱেলি এতিয়া পিছত হয়তো বেয়া লাগিব তেতিয়া চাহ খাবলৈ ওলাই আহিম আৰু আমাৰ লগৰ আমাৰ গাঁৱৰ পৰা অহাকেইটা দেখিছে বহুতকেইটা ল'ৰা ইয়াত গোট খাই আছেহি আৰু এইডোখৰে সেইডোখৰ ঠাই য'ত মিটিং আৰম্ভ হ'ব এনাউন্সমেণ্ট চলিয়ে আছে গতিকে আমি দেৰি নকৰোঁ আৰু ভিতৰলৈ প্ৰৱেশ কৰোঁ প্ৰৱেশ কৰি পেলাই ভিতৰত কি হৈছে আপোনালোকক এবাৰ দেখুৱালোঁ তাৰপিছত লাহেকৈ আমি ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু ভিতৰত প্ৰৱেশ কৰি দেখিলোঁ অনুষ্ঠান আৰম্ভ হৈয়ে গ'ল সেই ফ্ৰেণ্ডছ বৰ নহ'ব ৰ'ব এয়া চাওক থাইলেণ্ডৰ মূৰ্তি নিচিনা লাগিছে কিন্তু একজেক্টলি মূৰ্তি নহয় আকৌ দেই এয়া তেওঁলোকে ফটো পষ্ট দি আছে কষ্টিউম পৰিধান কৰি লৈছে আৰু নৃত্য চাবলৈ পামেই আমি অকণমান সময় ৰ'ব মই দেখুৱাইছোঁ তেখেত প্ৰফেচৰ এজন ইন দ্য মিডল চ' লেটাৰ ফ্ৰম থাইলেণ্ড ৰাইট অ'কে হাউ ডু ইউ ফিল হিয়াৰ ইন আছাম একজেক্টলি How do you feel here today? We are so happy to be here. Like first time for us to join this program. And we are the same like Thai home. We are the same family Okay, in the ancient time until now. Yeah. Okay. Ma'am, how many of you are here today? How many of you are together all together? Only three of us. Three of you, right? Yes. Okay. One for me from Narayanan University and one of them from Thai Dramatic Art from Thai. Okay. Ma'am, would you like to introduce yourself, please? I am Assistant Professor Dr. Warapacha Chu. I am Vice Head of Department and Chair of Postgrad Program and Department of Music. Faculty of Humanity at Narayanan University. Okay. Okay, thank you. If you don't mind, I want to have a photograph with you, please. Okay. Thank you, ma'am. Okay. AC চলি আছে যদি যথেষ্ট গৰম অনুভৱ কৰিছোঁ কিবা এটা ভাল লগা নাই গতিকে অকণমান বাহিৰলৈ ওলাই দি ফ্ৰেছ এয়াৰ ল'ম বুলি বাহিৰলৈ ওলাই আহিলোঁ আকৌ ভিতৰলৈ সোমাই ভালকৈ পিছফালে দেখুৱাইছে এইফালে চাব আৰু এইফালেদি গৈ সেই পিছফালৰ ঘৰটোতে আমাৰ মিটিং হৈছে এইটোৱে হ'ল একজেক্টলি পিছফালে থকাটোৱে হ'ল য'ত মিটিং হৈছে আৰু তাতে আমি মিটিং কৰি পেলাই জাষ্ট ওলাইছোঁ এতিয়া আহকচোন আকৌ অলপ প্ৰাকৃতিক দৃশ্যাৱলী আৰু ইয়াৰ ভিতৰ চৰত কি আছে অকণ বস্তুবোৰ পৰ্যবেক্ষণ কৰোঁ তাৰপৰা ভিতৰলৈ আকৌ সোমাই যাম সোমাই গৈ আপোনালোকক যিটো থাইলেণ্ডৰ এট্ৰেকশ্যন আছে সেইটো দেখুৱামগৈ এই ঘৰটোতে এবাৰ উঠি চাওঁ প্ৰথমে ঘৰটোতে এবাৰ উঠি চাওঁ আৰু আপোনালোকক উঠি কি দেখোঁ ইয়াৰ পৰা সেইটো এবাৰ দেখুৱাই লওঁ সঁচা ভাল লাগিছে এটা বৰ বেলেগ এক্সেপশ্যনেল ফিলিংছ ক'ব নোৱাৰোঁ মই অকলে হৈছে কাৰণ সিহঁতি গালি পাৰিব নহয় নহ'লে আকৌ মিটিঙৰ পৰা ওলাই আহিছোঁ বুলি বিকাশ দাহঁতক গালি পাৰিব গতিকে ভয়তে মই অকলে আহিলোঁ আৰু এইফালে এবাৰ দেখুৱাই দিলোঁ চাওক সঁচাকৈ দৃশ্যাৱলীটো যথেষ্ট ভাল লাগিছে আৰু this is the way through which I'm coming here and right my behind that is the statue space where we went here completed our meeting and just I'm coming out to see what is outside there
I just want to meet the Thailand's people, so let's go together. এই দেখো চাওক এই ঘৰটো খেৰেৰে বনোৱা ঘৰটো খুবেই আৰামদায়ক সেইফালে ৰেষ্টুৰেণ্টখন আছে আৰু দেখিছে আপুনি প্ৰশাসনিক ভৱন বুলি ওলাই আছে এডোখৰ এডমিনিষ্ট্ৰেশ্যন বিল্ডিং যদি সেইটো হ'ব খুব সম্ভৱ আৰু টুডে ৰেষ্টুৰেণ্ট লিখা আছে চ' ৰেষ্টুৰেণ্টলৈ এপাক মাৰিম বাৰু তাৰ আগতে আৰু কেইটামান প্ৰগ্ৰাম আছে সেইকেইটা দেখুৱাই লওঁ আপোনালোকক ইফালে হওক আমি এবাৰ প্ৰশাসনিক ভৱনটো এবাৰ চাই লওঁ আৰু লগতে গেষ্ট হাউচটো চাম এইফালে বহুত ধুনীয়া লাগিছে জেগাডোখৰ এবাৰ দেখুৱাইছোঁ আপোনালোকক চাওক ইয়াৰ প্ৰশাসনিক ভৱনটো লগতে এইখিনিৰ পৰা গেটখন এনেকুৱা লাগিছে মোৰ গেটখন এইটো ছাইডৰ পৰা এনেকুৱা লাগিছে দেখিবলৈ সঁচাকৈ যথেষ্ট বিউটিফুল প্লেচ একদম এট্ৰেক্টিভ আৰু সঁচাই বহুত ধুনীয়া লাগিছে ঠাইডোখৰ সেয়াই স্বৰ্গদেউ চুকাফা কলাক্ষেত্ৰ গেষ্ট হাউচ আৰু গেষ্ট হাউচটো এডোখৰ পৰা এনেকুৱা লাগিছে দেখি চাই এটা সুন্দৰ প্লেচ এই চাহ খাবলৈ আহিলোঁ ইয়াত চাহটো খাই মেলি আকৌ প্ৰেক্ষাগৃহৰ ভিতৰত প্ৰৱেশ কৰিম আৰু মনজিত ইফালে নাযাওঁ বুলি ক'লে গতিকে এইফালেদি যাওঁ তাৰ কথাটো শুনক সি নাযাওঁ বুলি কৈছে যেতিয়া এইফালেদি যাওঁ বলক আমি এইফালেদি গৈ পেলাই আপোনালোকক যথেষ্ট নিট এণ্ড ক্লিন পৰিৱেশ এটা দেখুৱাওঁগৈ ঘূৰি ঘূৰি ভোকো লাগিছে আপোনালোকে জানে যে পেটৰ জ্বালাত থাকিব নোৱাৰে গতিকে ভাতৰ ব্যৱস্থাও কৰি আছে আৰু আমি ভাত সাজ খাই ল'বগৈ লাগিব গতিকে উপায় নাই এইডোখৰ দেখুৱাই লৈছোঁ দেখুৱাই পেলাই আমি ভাতৰ ঠাইলৈ পোনপটীয়াকৈ যাত্ৰা আৰম্ভ কৰিম খোৱাৰ ব্যৱস্থাটো কৰি ল'ব লাগিব গতিকে খোৱাৰ ব্যৱস্থাটো এবাৰ কৰিছোঁ এইফালে আছে সেয়া ৰান্ধনীশাল ধুনীয়াকৈ খানা ৰান্ধি আছে আৰু মানুহৰ ভিৰ দেখিছেই কেনেকুৱাকৈ লাগিছে মই অকণমান সোমাই আহি দেখুৱালোঁ দেই ইয়াৰ পিছত আপোনালোকক যি প্ৰব্লেম চলি আছে বাহিৰত সেয়া চাওক চবেই লাইন পাতি আছে ভাত খাবলৈ তো উপায় নাই খাবতো লাগিবই সোমাব লাগিব গতিকে লাইনত এবাৰ থিয় হৈ লওঁ আৰু সোমাবলৈ চেষ্টা কৰোঁ যদি চান্স পাওঁ খাই লওঁগৈ ভাতকেইটা বলক তেতিয়া ভাত খাই উঠি দেৰি নকৰিলোঁ পোনপটীয়াকৈ আপোনালোকৰ কাৰণে এয়া দেখিছেই নহয় টাই নৃত্য তেওঁলোকৰ যিটো থাইলেণ্ডৰ সাংস্কৃতিক নৃত্য সেইটো পোনপটীয়াকৈ দেখুৱাই দিলোঁ একচুৱেলি এইটো ৰামায়ণৰ ওপৰত বেছ কৰা নৃত্য তেওঁলোকৰ আৰু বহুতকেইটা সুন্দৰ সুন্দৰ নৃত্য আছে ৰামায়ণত কিদৰে হৰিণ চিকাৰ কৰিছিলে মাৰিচক কিদৰে ৰামে চিকাৰ কৰিছিলে সেইটোৰ ওপৰত বেছ কৰা নৃত্য চাই থাকক উপভোগ কৰক আৰু পিছৰ নৃত্যকেইটালৈ অপেক্ষা কৰক বাহিৰৰ দৃশ্যাৱলী উপভোগ কৰিবলৈ ওলাই আহিলোঁ মিটিং অৱশ্যে অকণমান দেৰি ৰেষ্ট দিছে গতিকে আমি অকণমান বাহিৰৰ ঠাইবোৰ চাই লওঁ এইফালে চাওক অকণমান শিল্পকলা কেন্দ্ৰ লিখা হৈ আছে মোৰ অনুমান হৈছে নিশ্চয় এডোখৰ পাৰ্কিং কৰিব আৰু পাৰ্কিঙৰ প্লেচ লিখাই হৈ আছে দেখিছেই এইফালে অকণ আগবাঢ়ি যামচোন কি দেখোঁ চাওঁ আৰু ইয়াৰ পৰা সেই বাকী আপোনালোকক যিটো ভৱন দেখুৱাইছোঁ এই ভৱনটো নিশ্চয় এখন ইন আৰু ইয়াত একচুৱেলি আপোনালোকে আহিলে খাব পাৰিব ভোজনালয় খুব সম্ভৱ দেই মই আগতে আহোঁতে ইয়াত খাবলৈ পাইছিলোঁ আৰু ৰেষ্টুৰেণ্ট টাইপ গতিকে বস্তুবোৰ ইমান বেয়া নহয় যথেষ্ট ভাল ষ্টেণ্ডাৰ্ডি আছে আৰু আহিলে ইয়াত খাব পাৰিব আপোনালোকে এইফালে চাওক আমি কৈছিলোঁ যে চুকাফাৰ মূৰ্তিটো চাৰিওফালৰ পৰা চাব পাৰি গতিকে পিছফালৰ পৰা এবাৰ দেখুৱাই দিলোঁ আপোনালোকক কেনেকুৱা লাগে আৰু অকণমান আগবাঢ়ি যাম ইয়াৰ পিছত যিটো মিউজিয়ামৰ কেন্দ্ৰস্থল আছে সেই কেন্দ্ৰস্থলটো এবাৰ দেখুৱাই দিম আপোনালোকক বৰক So beautiful the place is. It's really good. And now that side, just have a look. My back side around me.
সেয়া মিউজিয়ামটো কিন্তু মই এক্সট্ৰিমলি চৰি যে আপোনালোকক মিউজিয়ামৰ ভিতৰৰ চৰাই দেখুৱাব নোৱাৰিম কিয়নো তাত আপোনালোকক গ'লে টিকেট ল'ব লাগিব আৰু তাতে এলাও নাই মানে আমি তেতিয়াহ'লে ঠাই নৃত্যকে দৰ্শন কৰোঁগৈ ব'লক থাইলেণ্ডৰ ক্ৰিয়েটিভ ডেবিটছ ইনফেক্ট আমি ক'বলৈ যদি যাওঁ আচলতে এইটো তেওঁলোকৰ নিজৰ গানৰ লগত মিলাই তাল মিলাই আৰু নিজে নিৰ্দিষ্ট তেওঁলোকৰ যি বাদ্যযন্ত্ৰ আছে হাতত দেখিছে সেয়া লৈ পেলানি তেওঁলোকে নৃত্য কৰা মই আপোনালোকক আগত দেখুৱাইছোঁ গতিকে নৃত্যটো যথেষ্ট ভাল লাগিব উপভোগ কৰক বহুত ভাল লাগিছে আৰু ইয়াৰ পিছত আৰু এটা বিশেষ নৃত্য আছে আমাৰ অসমৰ কোনোবাই প্ৰতিনিধিত্ব কৰিছে তাক চাবলৈ অপেক্ষা কৰক